আজি মহালয়া মা দুৰ্গাৰ এইবাৰ দুলাত আগমন গমন হাতীত শাস্ত্ৰমতে মা দুৰ্গাই যদি পালকিত আহে মহামাৰী ভূমিকম্প খৰাং অকাল মৃত্যু বিপুল প্ৰাণহানি অনিবাৰ্য দেৱী উভতিব গজ বা হাতীত শাস্ত্ৰমতে মৰ্ত্যলোক ভৰি উঠিব সুখ শান্তি সমৃদ্ধিৰে আগন্তুক 10 অক্টোবৰত দুৰ্গা পূজাৰ সপ্তমী তাৰ পূৰ্বে 2 অক্টোবৰত মহালয়া অৰ্থাৎ দেৱী পক্ষৰ আৰম্ভণি দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন আৰু তাৰ ফলাফলক লৈ সমাজত বহু কথা প্ৰচলিত আছে দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব একোখন বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ আছে হিন্দু শাস্ত্ৰ অনুসৰি দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহনে নিৰ্ধাৰণ কৰে মৰ্তলোকৰ বছৰটো কেনেকৈ পাৰ হ'ব প্ৰতি বছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয় যদি কোনো বছৰত আগমন আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে খুব অশুভ ইংগিত বহন কৰে এই বছৰ দুৰ্গাৰ আগমন আৰু প্ৰস্থান দুখন ভিন্ন বাহনৰে হ'ব পঞ্জিকা অনুসৰি পূজাৰ সপ্তমীত দেৱীৰ আগমন হয় আৰু গমন হয় দশমীত এই দুই দিন সপ্তাহৰ কোন বাৰত পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি স্থিৰ কৰা হয় দেৱীৰ অহা যোৱা বাহন শাস্ত্ৰ অনুসৰি সপ্তমী দেওবাৰ বা সোমবাৰ হ'লে দেৱীৰ বাহন হয় গজ বা হাতী সপ্তমী শনি বা মঙ্গলবাৰ হ'লে দেৱীৰ বাহন হয় ঘোঁৰা সপ্তমী বৃহস্পতি বা শুক্ৰবাৰ হ'লে দেৱীৰ বাহন হয় দুলা বা পালকি সপ্তমী বুধবাৰ হ'লে দেৱীৰ বাহন নৌকা একেদৰে দশমী দেওবাৰ বা সোমবাৰ হ'লে দেৱীৰ বাহন গজ দশমী শনি বা মঙ্গলবাৰ হ'লে দেৱীয়ে গমন কৰিব ঘোঁৰাত দশমী বৃহস্পতি বা শুকুৰবাৰ হ'লে দেৱীৰ গমন হ'ব দুলা বা পালকিত আৰু দশমী বুধবাৰ হ'লে দেৱীয়ে নৌকাত কৈলাশলৈ উভতে এই বছৰ 10 অক্টোবৰ সপ্তমী পৰিছে বৃহস্পতিবাৰ সেয়ে দুৰ্গাৰ আগমন হ'ব দুলা বা পালকিত আগন্তুক 13 অক্টোবৰ দেওবাৰে পৰিছে বিজয়া দশমী মা দুৰ্গাই পুত্ৰ কন্যা সৈতে কৈলাশলৈ উভতিব গজ বা হাতীৰ পিঠিত শাস্ত্ৰমতে দুৰ্গাই যদি পালকিত আহে তেতিয়া দুলাং মকৰং ভৱেত অৰ্থাৎ মহামাৰী ভূমিকম্প খৰাং যুদ্ধ বা অকাল মৃত্যু হ'ব পাৰে বিপুল প্ৰাণহানি অনিবাৰ্য আনহাতে দেৱী উভতিব গজ বা হাতীত শাস্ত্ৰমতে দেৱীৰ উৎকৃষ্ট বাহন হাতী দেৱীৰ আগমন বা গমন হাতীত হ'লে মৰ্ত্যলোক ভৰি উঠে সুখ সমৃদ্ধিৰে পূৰ্ণ হয় ভক্তৰ মনোবাঞ্ছা পৰিশ্ৰমৰ সুফল পায় মৰ্ত্যলোক অধিবাসীগণে অতিবৃষ্টি বা অনাবৃষ্টি নহয় ঠিক যিমান প্ৰয়োজন সিমান বৃষ্টি হয় মা দুৰ্গাৰ অন্য বাহনসমূহৰ ভিতৰত যদি দেৱী ঘোঁৰাত আহে বা বিদায় লয় তাৰ ফল হয় ছত্ৰভংগ স্তোৰংগমে অৰ্থাৎ সামাজিক ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পায় ৰজাই বা দেশে দেশে যুদ্ধ হয় সামাজিক আৰু ৰাজনৈতিক স্তৰত ধ্বংস আৰু অস্থিৰতাই বিৰাজ কৰে এক কথাত ছত্ৰভংগম দেৱীৰ অহা বা যোৱা নৌকাত হ'লে শস্য বুদ্ধিষ্ঠাজলম অৰ্থাৎ প্ৰবল বন্যা আৰু খৰাঙে দেখা দিব নৌকাত মনোকামনা পূৰ্ণ হোৱা সূচিত হয় ধৰিত্ৰী হৈ উঠে শস্য শ্যামলা কিন্তু ইয়াৰ সৈতে অতি বৰ্ষণ বা প্লাৱনৰ আশংকাও দেখা দিয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13